মই কালি কিবা কাৰণত আহিব নোৱাৰিলোঁ। কালি সমগ্ৰ দিন এটা বিশেষ সভা এখনত থকাৰ কাৰণে আহিব নোৱাৰিলোঁ। মই আজি আহিছোঁ। মোৰ দলৰ জিলা সভাপতি চন্দ্ৰজিৎ ঠাকুৰ, মণ্ডল সভাপতি অৰুণাভ কলিতা, পৰীক্ষিত দত্তকে ধৰি জিলা পৰিষদৰ সদস্যসকল আৰু অন্যান্য সকলো মানুহ দলৰ কাৰ্যকৰ্তাসকল আহিছে। এতিয়া বানপীড়িত মাথাউৰি ছিগিব বুলি আচলতে কোনো ভবা নাছিল। আমি আগতো আহিছোঁ, কিন্তু মানুহে ভবা নাছিল যে মাথাউৰি ছিগাৰ কাৰণে এটা বৃহৎ সন্মান প্লাবিত হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কৈছে সেইদৰে সাহায্য দিব। CDCও আহিছে, DCও ইয়াৰ লগত ব্যস্ত হৈ আছে। যিমান সোনকালে পৰা যায় সিমান সোনকালে মাথাউৰিটো বনোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাম। এই সময়তো অকণমান অসুবিধা জানে, তথাপিও বংকুৱালৰ যদি উদাহৰণ চাওঁ, পীযুষ হাজৰিকা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে ক'লে বংকুৱালৰ মাথাউৰিটো সেইধৰণে বনালে। এই মাথাউৰিটো যদি বন্ধ কৰি দিব পৰা যায়, বনাব পৰা যায় জিঅ' টিউব দি পেলাই, বৃহৎ অঞ্চলটো মানুহে আকৌ প্লাবিত হোৱাৰ পৰা ৰক্ষা কৰিব। আমি চাওঁ, চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। এই মুহূৰ্তত কালি ভাঙিছে, আজিয়ে বনাই দিম বুলি বনাই দিয়াটো সম্ভৱো নহয়, ইমান একেদিনে সম্ভৱ নহয়। কাৰণ যথেষ্ট দীঘল, 600 মিটাৰ ছিগিছে বুলি কৈছে, 700 মিটাৰ ছিগিছে। 700 মিটাৰ 1 কিলোমিটাৰেই ওচৰা ওচৰি। 1 কিলোমিটাৰ বনোৱাটো কিমান সম্ভৱ, তথাপিও আমি চেষ্টা কৰিছোঁ। আৰু বাকী যিখিনি মানুহ প্লাবিত হৈছে তেওঁলোকৰ কাৰণে সাহায্য আৰু কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অসুবিধা যাতে নহয়, এই ব্যৱস্থাটো আমি লক্ষ্য ৰাখিছোঁ। মই কমেণ্ট নকৰোঁ, কাৰণ ভঙাৰ পিছত সেইটো তেওঁ কৈছে, তেওঁ জানে। তেওঁক সেই কথাটো সুধিব, কাৰণ মই ইয়াত একেবাৰে সাংসদ হিচাপে আজি 1 বছৰ সম্পূৰ্ণই হোৱা নাই, 1 বছৰ সম্পূৰ্ণ হ'ব। তথাপিও ভৱিষ্যত দিনত যাতে এনেকুৱা কাম নহয় তাৰ কাৰণে আমি চকু ৰাখিম। আৰু চৰকাৰেও এইটো ব্যৱস্থা লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, বান নিয়ন্ত্ৰণ মন্ত্ৰীও কৈছে, সকলোৱে কৈছে যে এতিয়াৰ পৰা এই ধৰণে নহ'ব আৰু মথাউৰিবিলাক চাবৰ কাৰণে এটা কমিটিও বনাই দিয়াৰ কথা কৈছে। গতিকে মই ভাবোঁ যে যি কথা হ'ল তাক আৰু এতিয়া ৰিপিট কৰিব পাৰি নাই। ভাঙি যোৱাৰ পিছত আপুনি কোনে কৰিলে কোনে নাই কৰে, এই কথাটো মই ভাবোঁ তেওঁলোকক সুধিব। কিন্তু এতিয়া মানুহখিনি যাতে ককবকাই থাকিব নালাগে, কষ্ট পাব নালাগে, তাৰ কাৰণে আমি মই কালি কিবা কাৰণত আহিব নোৱাৰিলোঁ। কালি সমগ্ৰ দিন এটা বিশেষ সভা এখনত থকাৰ কাৰণে আহিব নোৱাৰিলোঁ। মই আজি আহিছোঁ। মোৰ দলৰ জিলা সভাপতি চন্দ্ৰজিৎ ঠাকুৰ, মণ্ডল সভাপতি অৰুণাভ কলিতা, পৰীক্ষিত দত্তকে ধৰি জিলা পৰিষদৰ সদস্যসকল আৰু অন্যান্য সকলো মানুহ দলৰ কাৰ্যকৰ্তাসকল আহিছে। এতিয়া বানপীড়িত মাথাউৰি ছিগিব বুলি আচলতে কোনো ভবা নাছিল। আমি আগতো আহিছোঁ, কিন্তু মানুহে ভবা নাছিল যে মাথাউৰি ছিগাৰ কাৰণে এটা বৃহৎ সন্মান প্লাবিত হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কৈছে সেইদৰে সাহায্য দিব। CDCও আহিছে, DCও ইয়াৰ লগত ব্যস্ত হৈ আছে। যিমান সোনকালে পৰা যায় সিমান সোনকালে মাথাউৰিটো বনোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাম। এই সময়তো অকণমান অসুবিধা জানে, তথাপিও বংকুৱালৰ যদি উদাহৰণ চাওঁ, পীযুষ হাজৰিকা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে ক'লে বংকুৱালৰ মাথাউৰিটো সেইধৰণে বনালে। এই মাথাউৰিটো যদি বন্ধ কৰি দিব পৰা যায়, বনাব পৰা যায় জিঅ' টিউব দি পেলাই, বৃহৎ অঞ্চলটো মানুহে আকৌ প্লাবিত হোৱাৰ পৰা ৰক্ষা কৰিব। আমি চাওঁ, চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। এই মুহূৰ্তত কালি ভাঙিছে, আজিয়ে বনাই দিম বুলি বনাই দিয়াটো সম্ভৱো নহয়, ইমান একেদিনে সম্ভৱ নহয়। কাৰণ যথেষ্ট দীঘল, 600 মিটাৰ ছিগিছে বুলি কৈছে, 700 মিটাৰ ছিগিছে। 700 মিটাৰ 1 কিলোমিটাৰেই ওচৰা ওচৰি। 1 কিলোমিটাৰ বনোৱাটো কিমান সম্ভৱ, তথাপিও আমি চেষ্টা কৰিছোঁ। আৰু বাকী যিখিনি মানুহ প্লাবিত হৈছে তেওঁলোকৰ কাৰণে সাহায্য আৰু কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অসুবিধা যাতে নহয়, এই ব্যৱস্থাটো আমি লক্ষ্য ৰাখিছোঁ। মই কমেণ্ট নকৰোঁ, কাৰণ ভঙাৰ পিছত সেইটো তেওঁ কৈছে, তেওঁ জানে। তেওঁক সেই কথাটো সুধিব, কাৰণ মই ইয়াত একেবাৰে সাংসদ হিচাপে আজি 1 বছৰ সম্পূৰ্ণই হোৱা নাই, 1 বছৰ সম্পূৰ্ণ হ'ব। তথাপিও ভৱিষ্যত দিনত যাতে এনেকুৱা কাম নহয় তাৰ কাৰণে আমি চকু ৰাখিম। আৰু চৰকাৰেও এইটো ব্যৱস্থা লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, বান নিয়ন্ত্ৰণ মন্ত্ৰীও কৈছে, সকলোৱে কৈছে যে এতিয়াৰ পৰা এই ধৰণে নহ'ব আৰু মথাউৰিবিলাক চাবৰ কাৰণে এটা কমিটিও বনাই দিয়াৰ কথা কৈছে। গতিকে মই ভাবোঁ যে যি কথা হ'ল তাক আৰু এতিয়া ৰিপিট কৰিব পাৰি নাই। ভাঙি যোৱাৰ পিছত আপুনি কোনে কৰিলে কোনে নাই কৰে, এই কথাটো মই ভাবোঁ তেওঁলোকক সুধিব। কিন্তু এতিয়া মানুহখিনি যাতে ককবকাই থাকিব নালাগে, কষ্ট পাব নালাগে, তাৰ কাৰণে আমি চকু ৰাখিছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।